নমস্কাৰ। আজি আমি শিৱসাগৰ জিলা প্ৰশাসন লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আমি আজি ইয়াত উপস্থিত হৈছোঁ, যাতে 19 তাৰিখৰ যিদিনা ভোটদান অধিকাৰ সময়ত যে সকলোৱে গাঁৱে ভূঞে নগৰ চহৰ যিমানবোৰ মানুহ আছে সকলোৱে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, সেইদিনাখন সকলো যাওক, ওলাই আহক, আহি পেলাই ভোটাৰ অধিকাৰ নিজৰ সাব্যস্ত কৰক। আমি গণতান্ত্ৰিক অধিকাৰ দেশত আছোঁ। তাৰ বাবে আমি SHG, VO আৰু মণ্ডল পৰ্যায় সকলোতে আমি সজাগতা সৃষ্টি কৰিছোঁ আৰু তাৰ বাবে আজিও আহিছোঁ ইয়াত সৃষ্টি কৰিছোঁ যে আমি সকলোৱে দিব লাগে বুলি। আৰু মই ভাবোঁ সকলোৱে ওলাই আহক, দিয়ক, সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰক সেই দিনটোত। নমস্কাৰ। আমি শিৱসাগৰ জিলা প্ৰশাসন তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত যি 9 এপ্ৰিলত ভোটদান কাৰ্যসূচী আছে, তাত অংশগ্ৰহণ কৰিবলৈ গাঁৱে ভূঞে চহৰে নগৰে যিমান মহিলা আছে তেওঁলোকক ভোটদান কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আজি এই সজাগতা সভা আহ্বান কৰা হৈছে। আজি সজাগতা সভাত প্ৰায় 90 পৰা 100% আমাৰ মহিলাই ইয়াত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।